So here a new day and a new vlog. তো মিজোৰামৰ পৰা সেকেন্ড ভিডিওটো আৰম্ভ কৰিব গৈ আছো বৰ্তমান মই আৰটি হোষ্টেলতে আছো মানে য'ত আছিলো বৰ্তমান আৰটি হোষ্টেলত তো আৰটি হোষ্টেলৰ পৰা এতিয়া আমি ওলাই দিম মানে ক'ত যাব পাৰো চাও লাইন বাই লাইন আপোনালোকক সব দেখাই থাকিম মানে মিজোৰামত ঘূৰাৰ কাৰণে মানে একো মানে টেক্সি একো লোৱা নাই কাৰণ মানে কোৱা হয় যে টেক্সি ইয়াত বহুত দাম বা বহুত কষ্টলি হয় এক্সপেঞ্চিভ হয় সেইকাৰণে আমি এনেকুৱা স্কুটি বুক কৰি দিছোঁ মানে দুখন বুক কৰিছোঁ দুখনত মানে ধুনীয়াকৈ আমি মানে চাৰিজন আছোঁ যিহেতু ধুনীয়াকৈ ট্ৰেভেল কৰিব পাৰিম মানে স্কুটি লৈ আমি 24 ঘণ্টাৰ কাৰণে বুক কৰি দিছোঁ মানে এই 24 ঘণ্টাত আমি য'ত যাওঁ যেনেকৈ যাওঁ যি কৰোঁ বা য'ত ফুৰোঁ ধুনীয়াকৈ ফুৰিব পাৰিম আৰামছে নিজৰ মতে একদম যদি আপোনালোকক মিজোৰামত স্কুটি লাগে তেতিয়াহ'লে মানে এই নাম্বাৰটোত কণ্টেক্ট কৰিব ধুনীয়াকৈ 24 ঘণ্টাত 1000 টকা লয় তো এনেকুৱা ধুনীয়া এখন স্কুটি দি দিয়ে এক্সেছ দি দিয়ে খালি তেলটো নিজৰ মতে ভৰাব লাগিব বাকী 24 ঘণ্টাত আপোনালোকে মিজোৰামত য'ত ফুৰে ধুনীয়াকৈ ফুৰিব পাৰে তো প্ৰথমবাৰৰ বাবে মিজোৰামত স্কুটি চলাই আছোঁ আৰু মানে আগতে মই ৰেণ্টেড স্কুটি চলাই পোৱা নাছিলোঁ কেতিয়াও এই ফাৰ্ষ্ট আৰু মানে অলপ মানে চাই চিতি চলাই আছোঁ কাৰণ মানে মিজোৰামত মানে যোনবোৰ ট্ৰেফিক ৰুলছ বহুত ষ্ট্ৰিক্টলি ফ'ল' কৰে ন সেইকাৰণে লাহে গৈ আছোঁ একদম তেল ভৰাব আহিলোঁ কিন্তু ইয়াতেও চাওক কি ধুনীয়া ডিচিপ্লিন তেল ভৰাওঁতেও চাওক লাইন বাই লাইন স্কুটি গাড়ী ৰখি আছে আমাৰ তাত হ'লে কোন আগত যায় উৎপাত লাগি গ'লে হয় এতিয়া আমি যোনকেইটা লোকেশ্যনত যাম মানে কি প্ৰত্যেকটো লোকেশ্যন মানে মেপ চাইছে যাব লাগিব কাৰণ ইণ্টাৰনেট একদম বেয়া আৰু চিনি তিনিটো নাপাওঁৱে আমাৰ মানে বাকী তিনিটাৰ একদম ইণ্টাৰনেট শ্ল' কিবাকৈ জিতেন্দ্ৰৰ অলপ চলপ চলি আছে সেনেকৈ মেপ চাই যাব লাগিব প্ৰথমতে এতিয়া আমি যাম চলমন টেম্পল মানে ধুনীয়া এটা টেম্পল হয় টেম্পল মানে কি একচুৱেলি এইটো এটা মানে চাৰ্চ হয় তো তাতে যাম তাৰপিছত বাকীখিনি পিছত লাহে গৈ থাকিম প্ৰথমতে সেইটোত গৈ লওঁ বাপৰে মিজোৰামত কিন্তু স্কুটি চলোৱা ইমান সহজ নহয় দেই যি যাম আৰু মানে আজি চব গাড়ী চলি আছে ন শনিবাৰ সেইকাৰণে খেলি মেলি লাগি গৈছে একদম তথাপিতো মানে খালী ৰাস্তা পাইছোঁ বৰ্তমান তেনেকৈ গৈ আছোঁ আৰু মানে অলপ আগত যি জাম আছিল ন সেই জামটোত মানে একদম থকবক লাগি গৈছে মোৰ সঁচাকৈ এতিয়া আমি চলমন টেম্পল কিমান কিলোমিটাৰ দেখাইছে আপোনাৰ জিতেন্দ্ৰ ইয়াৰ পৰা 2.2 বেছি দূৰ নহয় বাৰু গৈ আছোঁ আৰু লাহে কিন্তু স্কুটি চলাইও ভাল লাগিছে ইয়াত মানে মেপৰ লোকেশ্যনটো ধুনীয়াকৈ ওলাই আছে ন ভাল লাগিছে মানে ৰাস্তাত ইমানো মানে প্ৰব্লেম নিদিয়ে তথাপিতো অলপ ডিচিপ্লিনত চলালে ভাল আৰু মানে একদম হৰ্ণ চৰ্ণ নাই মই একদম হৰ্ণ বনোৱা নাই মানে হৰ্ণৰ আঙুলিটো একদম দূৰত ৰাখিছোঁ এইটো কোনফালে ৰাইট নে লেফ্ট এনেকৈ গৈ আছোঁ একদম আপ হয় যা চলমন টেম্পল পামেই আৰু তাৰে আগত মানে কি দামিবত বাধ্যত পৰি গ'লোঁ কি কয় হয় নেকি এইবোৰ চোৱা না এইবোৰ চোৱা তোমাৰে মাটি নেকি আচ্ছা কি ধুনীয়া চাওক ক'ত ঘৰৰ ওপৰত ঘৰ কি ধুনীয়া লাগিছে এই ভিউটো ৱাও তলত একদম তলত গাড়ী গৈ আছে ৱাও মজা ভিউ দেই তো মিজোৰামৰ ফেমাছ চলমন টেম্পল আহি পালোঁ কিন্তু ইয়াত এটা টিকেট কাটিব লাগে টিকেট হ'ল 20 টকা এই কাউণ্টাৰ আছে ইয়াত কাটি লওঁ ক'ব গ'লে নামটো হ'ল চলমন টেম্পল কিন্তু একচুৱেলি এইটো এটা চাৰ্চ হয় তো ভিতৰত যাব পাৰোঁ নে নাই নাজানো চাওঁ কিন্তু পৰিৱেশটো বিৰাট ধুনীয়া একদম চাৰিওফালে একদম গাৰ্ডেন ভাল লাগিছে দেখি অলপ ফটো চটো মাৰোঁ বঢ়িয়াকৈ গাৰ্ডেনখন কিন্তু ধুনীয়া দেই একদম চাৰিওফালে একদম ধুনীয়াকৈ সজাইছে একদম ডিচিপ্লিন মানে মিজোৰামখন কমপ্লিটলি ডিচিপ্লিন বুলি কয় ন তো এইবোৰ মানে ঠাইও মানে বহুত ডিচিপ্লিন আৰু চাৰ্চটো এইটো মানে চলমন টেম্পল বুলি কয় আৰু চাৰ্চটো এইটো খালি বন্ধ বৰ্তমান মানে খ্ৰীষ্টিয়ানছবোৰৰ কাৰণে চাগে আৰু মানে ওপৰত এইটো মানে ছানডে বন্ধ থাকে মেইনলি কাৰণ খ্ৰীষ্টিয়ানছবোৰ প্ৰেয়াৰ্ছ কৰিব আহে ন সেইকাৰণে মানে বন্ধ থাকে বৰ্তমান ভালেই বাৰু একদম ঠাণ্ডা পৰিৱেশ কোনো মানুহ ইমান নাহে বাৰু তথাপিও ভাল লাগিছে আৰু এই টেম্পলটো 400 বছৰ পুৰণি হয় কিন্তু 586 BCত বেবিলিয়নিয়ে এই টেম্পলটো ডেষ্ট্ৰয় কৰি দিয়াৰ পিছত আকৌ 1996ত এইটো পুনৰ কনষ্ট্ৰাক্ট কৰা হৈছিল মিজোৰামত আহিছে কিন্তু এইবিলাক নাটক কৰিব আহিছে এই কাৰিকাৰ্য নচলে এইখন অসম নহয় এতিয়া অলপ গাৰ্ডেনখনকে চাওঁ আমাৰ কাৰণে যেনেকৈ বালাজী মন্দিৰত যেনেকুৱা মানে এনেকুৱা গ্ৰাছ পাৰা আছে তেনেকুৱা আৰু ধুনীয়াত বহিব পাৰে বা চিট আছে ধুনীয়া তেনেকুৱা আৰু ধুনীয়া গছ গছনি আৰু গাৰ্ডেন এইবোৰ ভাল মানে ফটো চটো উঠাত ভাল আৰু ওপৰত যাব পাৰিনে নাই নাজানো কিন্তু ভাল লাগিছে পৰিৱেশটো চাৰ্চ হয় তো সেয়াই আৰু এতিয়া অলপ বেলেগ ফালে যাওঁ মানে এইফালে কি আছে চাই এৰিয়াটো কিন্তু বহুত ডাঙৰ কিন্তু এইফালে মানে গাৰ্ডেনিং কৰা আছে ধুনীয়াকৈ এইটো চাইডে মানে আৰু কি আছে চাই ল'লোঁ একদম খালী হৈ আছে কিন্তু তো সেইটোৱে আছিলে চলমন টেম্পল এতিয়া গৈ আছোঁ মিজোৰামৰ সকলোতকৈ মানে বিউটিফুল সকলোতকৈ এট্ৰেক্টিভ মানে কেফেখনত 14 বিনছ কেফে তাত গৈ আছোঁ এতিয়া মানে আকৌ সেই গুগল মেপ অন কৰিব লাগিব তাৰপিছত যাব লাগিব আৰু এটা কথা এই চলমন টেম্পলটো এটা ৰেপ্লিকা হয় আচলটো এতিয়াও এই মাটিৰ তলত পুত খাই আছে ইয়াত মানে এটা ড্ৰিংকিং ৱাটাৰ ফেচিলিটি আছে একদম ঠাণ্ডা পানী খাই লওঁ ভাগৰো লাগিছে আৰু মানে বহুত ভাগৰি আছোঁ নন ষ্টপ আহি জাৰ্ণি কৰিছোঁ আহি উঠি মানে তাত ৰেষ্ট লোৱাই নাই ৰেষ্ট নোলোৱাকৈ আকৌ ওলাই আহিছোঁ একদম ভোক চোকো লাগি আছে পানী খাই লওঁ ঠাণ্ডা পানী তাৰপিছত যাওঁ আৰু এতিয়া মেপৰ মতে ইয়াৰে যোনটো লোকেশ্যন মানে 14 বিনছ কেফে সেইটো হ'ল 6.6 কিলোমিটাৰ মানে এই চলমন টেম্পলৰ পৰা এনেকৈ তলৰ ফালে যাব লাগিব আমি একদম আপত গৈছিলোঁ ন এতিয়া তলৰ ফালে গৈ আছোঁ একদম টুৰিষ্ট প্লেচবোৰ বাদেই দিয়ক ইয়াত ৰাস্তাবোৰ চাই একদম ভাল লাগি যায় কি চাফা নহয় কোনো এটা ধৰণৰ মানে চকলেটৰ পেকেট পৰি থকা দেখা নাপায় ইয়াত আইজল চিটিৰ একচুৱেল নামটো হ'ল আইজাল কিন্তু মিজোসকলে কওঁতে আইজল হৈ গৈছে আৰু ইয়াত মানে কোনো হিন্দী চিন্দি বুজি নাপায় তাহাঁতে অকল মানে মিজো আৰু ইংলিছ চলে যিমান পাৰি ইয়াত মানে ইংলিছ মাৰি আছোঁ আৰু মই আপোনালোকে ভাবিব পাৰে যে ই স্কুটিত ঘূৰি আছে গোটেই মিজোৰামখন কিন্তু ইয়াৰ পিছফালে বহি হেলমেট পিন্ধা নাই মেইন কথা হ'ল ইয়াত মানে কি এজনে হেলমেট পিন্ধিলে চলি যায় মানে আমাৰ যোনজন ড্ৰাইভাৰ আছে
ড্ৰাইভাৰজনে ক'লে যে মানে এজনে হ'লেও চলি যায় মানে এজনে পিন্ধিবই লাগিব কম্পালচৰি সেইটোৱে আৰু মানে মেইন কথা হ'ল ইয়াত মানে বাহিৰা বেলেগ মানুহবোৰো মানে কোনো তেনেকুৱা হেলমেট পিন্ধা নাই সেইকাৰণে অকল ড্ৰাইভাৰজনে পিন্ধিব লাগে বৰ্তমান এয়া পালোঁ দেখিছে গোটেই একদম বজাৰ মানে মিজোৰামৰ এখন বেলতলা বজাৰ আমি অহাৰ দিনা দেখুওৱা নহ'ল চাইৰাং ষ্টেচনৰ পৰা আইজল চিটিলৈকে এনেকুৱা গভৰ্ণমেণ্ট বাছবোৰ পায় তো ইয়াত উঠি আপোনালোকে আহিব পাৰে একদম কমতে হয় 80 ৰুপিছতে আপোনালোকে আহি পাই যাব আমাৰ কিন্তু এটা বস্তু ভাল হৈছে আমি লোকেল জেগাবোৰ ফুৰোঁতে মানে কি ইমান এটা তেল খৰচ হোৱা নাই কাৰণ আমাৰ হোটেলখন একদম ওপৰত আছিল ন তো ডাউনৰ ফালে আহোঁতে আমি মানে কি ষ্টাৰ্ট বন্ধ কৰি দিওঁ ধুনীয়াকৈ মানে আহি থাকোঁ তেল ইমান এটা যোৱা নাই কিন্তু মানে ৰাস্তাবোৰ কিন্তু ভাল দেই মানিছোঁ ৰাস্তাবোৰ একদম ভিতৰে গৈ আছোঁ ন গুগল মেপে যেনেকৈ নি আছে তেনেকৈ গৈ আছোঁ আৰু তো বহুত সময় বিচাৰি ফাইনেলি পাই গ'লোঁ 14 বিনছ কেফে এই ওপৰত একদম টপ ফ্ল'ৰত আছে এতিয়া মানে কি অপূৰ্ব আৰু জিতেন দা একেলগে আছিল ন এটা আহিয়ে পোৱা নাই তাকে হেৰাইছে অলপ ৰখি দিব লাগিব আৰু 14 বিনছ কেফেখন এই বিল্ডিংটোৰ একদম টপ ফ্ল'ৰত আছে তো একদম ওপৰলৈকে যাব লাগিব আৰু মানুহ বহুত ভিৰ যিহেতু ছেটাৰডে চানডে ন মানুহ বহুত ভিৰ আছে কি ধুনীয়াকৈ সজাইছে ভাল লাগিছে বাপৰে মানুহ দেখিছেনে পিছফালে প্ৰথমতে কেইখনমান ফটো মাৰি লওঁ খোৱা লোৱাৰ পিছত হ'ব চাওক আগৰ ভিউটো কি বম ভিউ এটা একদম দ্য ফেমাছ 14 বিনছ কেফে ফটো এটা মাৰি লওঁ ৰ'ব ফটো চটো বঢ়িয়াকৈ তো এতিয়া ভাবিছোঁ অৰ্ডাৰটো কি দিওঁ ইয়াতে বহুত কিবা কিবি আছে খাব লগা ভাল কিবাই খাব লাগিব আহিছোঁ যিহেতু বিনছ কেফেত মানে যোনটো এটা মানে দেখি আছিলোঁ সেই বস্তুটো মানে পোৱা নাই ভিৰটো বেছি পাইছোঁ বহুত ক্ৰাউডেড হয় আৰু গধূলি টাইমটো কেনেকুৱা পাইছে ন কিবা মানে ভাল লাগিছে বতাহটো মাৰিলে অলপ ভাল লাগে কিন্তু ৰ'দটো দি আছে ন গুৱাহাটীৰ পৰা আহি চাব লগা বস্তু গুৱাহাটীৰ সেইটো মই এটা কথা কওঁ গুৱাহাটীৰ ছোৱালী আৰু ইয়াৰে ছোৱালী এই গুৱাহাটী সেই জন্মভূমিক তুমি হেৰি কৰিলা ঠাট্টা কৰিলা একদম এই গাখীৰ হৈ যে যোনবোৰ ঘৰ দেখিছোঁ মানে অলপ কিবা ঠাককৈ বহাই থৈ দিছে নেকি সেনেকুৱা লাগিছে মানে অলপ যেন মানে এটা ঘৰ উঠালে মানে খাক চব মানে খহি পৰিব সেনেকুৱা লাগে মানে কিন্তু ভাল লাগে দেখি মানে নিজ চকুৰে চোৱা মানে ফিলটোৱে বেলেগ একদম মজা আৰু আহোঁতেতো ৰাস্তাটো দেখিছে আপোনালোকে যে কিমান ডাউন কিমান ষ্টিফ তো আমাৰ অৰ্ডাৰটো আহি গ'ল মই লৈছিলোঁ ৰেড ভেলভেট পেষ্ট্ৰি আৰু এই ৱাটাৰমেলন জুচটো একদম মজা বনাইছে কিন্তু দেখিয়ে ভাল লাগি গৈছে তো সেয়াই আৰু পেষ্ট্ৰিটো খোৱাৰ আগত প্ৰথমতে মানে ৱাটাৰমেলন জুচ দিছিলোঁ যে ৱাটাৰমেলন জুচটো খাই লওঁ কেনেকুৱা লাগে পিয়'ৰ ৱাটাৰমেলন মানে 10 on 10 মানে ৰেটিং দিব পাৰি মজা আৰু এতিয়া পেষ্ট্ৰিটো ট্ৰাই কৰিছোঁ মানে ৰেড ভেলভেট দিছিলোঁ ৰেড ভেলভেট খাই ভালো পাওঁ বাৰু মই ভাল লাগিছে মই যে ৱাটাৰমেলন জুচটো খাইছোঁ মানে 80 ৰুপিজ লৈছোঁ যদিও মানে পূৰা প্ৰেছাৰ হৈছিল মজা লাগিছে খাই আৰু ইয়াৰে পৰা এই ভিউটো এটা বম ভিউ মজা আৰু ই মানে গাখীৰৰ প্ৰায় বস্তু খাবই মানে গাখীৰ চাহ লৈছে গাখীৰ চাহ নেকি কফি ইমান ভাল বস্তু আছে কফিয়ে পালা লাষ্টত কি ইয়াতে দখল কৰা এৰি নিদিবা খাই আছোঁ যেতিয়ালৈকে খোৱা নহয় তেতিয়ালৈকে এৰি নিদিবা এতিয়া যে আমি গৈছোঁ মানুহবিলাকে বহুত শান্তি পাইছে চাৰিটা মানুহ দখল কৰি থৈছিল খং উঠি গৈছে কেতিয়া যাব খাই আছোঁ কেতিয়া যাব শান্তি দিয়া এতিয়া আমাৰো শান্তি এতিয়া নেক্সট আমি ক'ত যাম এতিয়া যে আমি স্কাইৱাক গৈ আছোঁ স্কাইৱাকটো মানে মিজোৰাম অহা মানুহৰ মানে মেইন টাৰ্গেট কাৰণ মানে এই স্কাইৱাকটো হোৱাৰ পৰাই মিজোৰামত নতুন ষ্টেচন হৈছে ৰেল লাইন হৈছে ট্ৰেক হৈছে তেনেকৈ আৰু স্কাইৱাকটো মানে কি এটা গ্লাছৰ ব্ৰিজ হয় নতুনকৈ বনোৱা মানে ধুনীয়া আৰু অলপ মানে ইউনিক চাই হয় মানুহ গৈ ভাল পায় আৰু আমি যে স্কাইৱাক গৈ আছোঁ মানে স্কাইৱাকটো বহুত দূৰ মানে য'ৰ পৰা মানে 14 বিনছৰ পৰা বহুত দূৰ মানে ক'ব গ'লে কিমান কিলোমিটাৰ আছিল স্কাইৱাকটো 23 মান আছিল কিন্তু মানে টাইমটো এনে অকপকাৰ আছে ন টাইমটো বহুত খাই আছে মানে এক ঘণ্টা নহয় 40 মিনিটমান খাই আছে মানে সেইকাৰণে অকপকৰ ৰাস্তা আৰু কেইবাৰমান হেৰালোঁ আমি সিহঁতে আগত ঘূৰি যায় আমি পিছত থাকি যাওঁ মেপে কাম দিয়া নাই আৰু আমি মানে যোনটো স্কাইৱাকত গৈ আছোঁ সেই স্কাইৱাকটো মানে আইজল পিক বুলিও কয় মানে বিখ্যাত আইজল পিক তাতে গৈছোঁ তাতে ধুনীয়া এটা মানে ক্লিফ এটা আছে টিলা এটা টাইপ আছে ধুনীয়াকৈ ফটো চটো মাৰিব পাৰে গৈ দেখাইছোঁ বাৰু কিন্তু মানুহৰ ভিৰটোহে চিন্তা ৰ'ব বহুত ভিৰ চাগে তো আহি পালোঁ দিয়ক স্কাইৱাকটো একদম ওপৰত আছে সেইফালে প্ৰথমতে টিকেট কাটি ল'ব লাগিব টিকেটটো বা কিমান টিকেট কিমান 100 rupees আৰু এক্সট্ৰা কিবা 20 একো নালাগে ন সেইবিলাক আমি আগত গম পাম 100 rupees আচ্ছা তো 100 টকা আজি মানে চব স্পনচাৰ মোৰ জিতেন দাই কৰি আছে লাষ্টত হোটেলত গৈ দিব লাগিব মোৰ মানে কেছ পইচা 1 টকাও নাই আৰু নেটৱৰ্ক নাই সেইকাৰণে অনলাইন মাৰিব পৰা নাই তো ওপৰত আহিলোঁ ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু মানে ঘূৰি হেলমেট পিন্ধি চুলি আউল বাউল হৈ গৈছে চুলি বাদ দিয়ক এতিয়া মানে কলিজাটো আউল বাউল হ'ব কাৰণ এনেকুৱা এটা জেগাত গৈ আছোঁ দেখি পাগলা হৈ যাব ভয়ংকৰ মানে মই যোনটো গৈছিলোঁ ক্লিফটো টিলাটো এই পইণ্টটোৰ পৰা ওপৰৰ সম্পূৰ্ণ ভিউটো একদম মজা ভিউ কিন্তু তলত চাওক তলত মই দেখাব নোৱাৰোঁ বাৰু তলত সম্পূৰ্ণ শূন্য ইয়াৰ পৰা পৰিলে চেছ বৰবাদ
মিছা বাৰু নকওঁ, মোৰ কিন্তু হাইট ফবিয়া আছে আৰু এই ভিউটোৰ পৰা মানে বেলেগ আৰু চাওক সেই পইণ্টটোত মই এতিয়া বহিব গৈ আছোঁ, সেই পইণ্টটোত। আৰু ইয়াৰ ভিউটোতো ধুনীয়াই, কিন্তু তলত একোৱেই নাই, বাৰে বাৰে কৈছোঁ তলত একোৱেই নাই, গোটেই শূন্য। ইয়াৰ পৰা পৰিলে শূন্য বিচ্ছিন্ন হৈ যাম। চাওক তেওঁলোকে কেনেকৈ উঠি আছে একদম ক্লিফটোত, এই পাৰে একোৱেই নাই মানে বেলেগ আৰু। এতিয়া লাইটটো জ্বলাই দিছে বাৰু, ফটো চটো ভাল হ'ব, এতিয়া ফটো অলপ ভালকৈ মাৰিব লাগিব। বাপৰে মই যিমান পাৰোঁ এইটো পাৰে আছোঁ মানে লাইফত কিছুমান বস্তু যে এবাৰে পাই যে সেইটো এবাৰে নেক্সট নাহোঁ আৰু মই প্ৰভু নমস্কাৰ, ইয়াত নাই আজি যি আহিলোঁ আৰু। বাপৰে নোৱাৰি দে, একদম নোৱাৰি। কাৰোবাৰ যদি মানে হাইট ফবিয়া আছে তেতিয়াহ'লে সি নাহাই বেষ্ট, মই সেইটোৱে মানে প্ৰিফাৰ কৰোঁ, একদম নাহিব ইয়াত। বাপৰে হৈ গ'ল মানে কিবাকে চুচৰি বহি কিবাকে মানে 2-3খনমান ফটো মাৰিছোঁ, হৈ গৈছে আৰু। এতিয়া ওপৰৰ পৰা স্কাই ৱাকত যাওঁ। ফটোত যি দেখিছিলোঁ তেনেকুৱা একদমেই নহয়, তাতকৈ বহুত গুণে মানে খাতাৰনাক হয়। যোনে একদম সন্মুখলৈকে গৈছে সিহে গম পাব। মই আপোনালোকক ইয়াৰে পৰা ভিউটো দেখাইছোঁ চাওক, এই কোণাটোত গৈছোঁ মই, এই কোণাটোত চাওক তলত একোৱেই নাই, তলত একোৱেই নাই। যোনে আহিছে সিহে গম পাব। জিতেন দা কেনেকুৱা ফিল হয়? জিতেন দা বোলে আগতে গুচি আহিছে, সেইকাৰণে এতিয়া বোলে সেই স্কাই ৱাকত যাওঁ বলক, মানুহবোৰ গৈ আছে একদম ওপৰত আহি। ইয়াত এখন ৰেষ্টুৰেণ্ট আছে, আইজল পিক ৰেষ্টুৰেণ্ট, ইয়াত ধুনীয়াকৈ খোৱা বোৱা কৰিব পাৰে। এতিয়া বোলে সেইটো স্কাই ৱাক যে তাৰে ওপৰত যাওঁ, টিকেট কাটিব লাগিব। টিকেটটো বাৰু গম পাব, কিন্তু ইয়াৰে ভাষাত মানে এডাল্টছক পুইটলিং বুলি কয় আৰু কিডছক নাওপাং। তো টিকেট কাটি ল'লোঁ, মানে পাৰ পাৰ্চন 100 টকাকৈ লৈছে। অলপ ৰ'ব দিছে, তাতে মানে স্কাই ৱাকত মানুহ বহুত ভৰ্তি হৈছে ন, সেইকাৰণে অলপ টাইম ৰ'ব দিছে। ৰোৱাৰ পিছত সেইখিনি খালৰ পিছত আমাক মাতি দিব। এতিয়া প্ৰথমতে জোতাযোৰ খুলি ল'ব লাগিব, আৰু কি ঠাণ্ডা বতাহ, ঠাণ্ডা বতাহ, স্কাই ৱাক। অ' মাই গড, ক'ত আহিছোঁ? তলত শূন্য বিচ্ছিন্ন, একো নাই তলত, একো নাই। চাওক পৰিৱেশ তলত ভালকৈ দেখাইছোঁ, চাওক ক'ত গৈ পাম তলত পৰিলে, ক'ত গৈ পাম? বিদ্যা পিছফালৰ ভিউটো চাওক এবাৰ, পিছফালৰ ভিউ। দিছ ইজ আইজল চিটি। তলত সঁচাকৈ শূন্য, বিদ্যা হৈছোঁ মানে এনে ভয় নালাগে। দিনৰ ভাগত বেছি লাগে তলত, মানে এতিয়া বৰ্তমান ইমান এটা দেখা নাপায় ন, কিন্তু দিনত বেছি ভয় লাগিব। কিন্তু পিছৰ যোনটো ভিউ এইটো ভিউটো মানে মেচনাৰাইজিং ভিউ আৰু একদম। আইজল চিটিৰ এই ভিউটোৰ কাৰণে স্কাই ৱাকত মানুহে গধূলি আহে। চাওক সেই সৰু ডায়মণ্ড লগাই থোৱা যেন লাগিছে নে একদম, সেইকাৰণেতো মানে ডায়মণ্ড চিটি বুলি কয় ন আইজলখনক। অলপ আগত আমি যোনটো টিলাত গৈছিলোঁ সেই টিলাটো মই দেখাইছোঁ, চাওক এইটো টিলাত এইখিনিত ফটো উঠিছিলোঁ আমি। এইখিনিত কি ৰিস্কি হয়, তলত একো নাই, দেখিছেনে? তলত একো নাই। আপোনালোকে আহিলেও এবাৰ তলত এনেকৈ তলত চাব, মানে বেলেগ কিবা লাগে। ক'ব গ'লে 5 মিনিট, কিন্তু 7 মিনিটমান থাকিব দিয়ে আৰু তেতিয়া আমাক যাব দিছে, মানে টাইম আপ হৈ গ'লতো। এতিয়া আমি যাওঁ আৰু ভাল লাগিল মানে স্কাই ৱাক। আমি বৰ্তমান আইজল পিকত আছোঁ, আৰু আইজল পিকটো মানে গ্ৰাউণ্ড লেভেলৰ পৰা একদম 300 ফুট ওপৰত আছে। আৰু ওপৰৰ পৰা যোনটো ইয়াৰে ভিউ ন, আইজল চিটিৰ যোনটো ভিউ, একদম সৰু ডায়মণ্ড লাগি আছে নেকি, সেনেকুৱা লাগে, একদম বগা ডায়মণ্ড। চাওক না কি ভিউ, মানে ভাল লাগিছে দেই। তো মানে এইটোৱে পইণ্ট আছিল আজিৰ দিনটো, মানে এইখিনি আমাৰ প্লেন আছিল। তো ধুনীয়াকৈ ফুৰিলোঁ, ভাল লাগিল। অৱশেষত মানে ভিডিঅ'টো শেষ কৰাৰ আগত গানটো গাই লওঁ নেকি? গণি গণি প্ৰতিদিনে পলে পলে জীৱন গ'লে, ক'তনো বিচাৰিবি কৰুণাৰ হাত, ক'তনো বিচাৰিবি কৰুণাৰ হাত, বিচাৰি ফুৰিম প্ৰতিদিন মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, জোনা গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি। অৱশেষত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়া আৰু বাই বাই, হা 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 হা।